হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক দেখুৱাই আছোঁ এজোপা বৃহৎ সাঁচি গছ। এই চাওক, এজোপাই নহয়, এনেকুৱা সাঁচি গছ বহুত আছে। এই চাওক, এই এজোপা, এই চাওক, মাত্ৰ 1.5 ফুট আঁতৰত, এই দুজোপা। এই চাওক, এই দুজোপা 1.5 ফুট আঁতৰত। মানুহে কয় যে ঘন কেৰুলে ডাঙৰ নহ'ব নেকি? ইয়াতচোন আপোনাৰ একেবাৰে ঘন কেৰুৱা আছে। এই বিয়াগুম গছ চাওক, 1.5 ফুট 2 ফুট আঁতৰত ৰুই থোৱা আছে। এই আপোনালোকক মই কেইবাজোপাও গছ দেখুৱাই আছোঁ। এতিয়া এনেকুৱা এই ধৰক ফুটি দেখিছেনে? কালি যে মানুহজনে কৈছিলে, কালি যদি মোৰ ভিডিঅ'টো চাইছে, তেখেতে যে কৈছিলে যে ফুটিটো মানে পোকটো মিহি হ'ব লাগে, তেখেতে এই পোকটোৰ কথা কৈছে। এইটো চাওক, এই ধৰিব পাৰিছেনে? এই যে মিহি মিহি দানাটো ওলাইছে, এই মিহি মিহি দানাটো ওলালে গছজোপাত ভাল মাল হয় বুলি কৈছে, আৰু তাতকৈ জোল বব লাগে। এয়া চাওক, মই আৰু এজোপা দেখুৱাই আছোঁ, প্ৰকাণ্ড গছ। এইজোপা গোলাই আপোনাৰ 5 ফুটৰ ওপৰ হ'ব। আৰু ইয়াত তেওঁ যিটো ফুটিৰ কথা কৈছিলে যে ডাঙৰ ডাঙৰ দানা পেলালে মাল নাথাকে, এইটো যে ডাঙৰ ডাঙৰ কথা কৈছে, এই চাওক, নিশ্চয় ধৰিব পাৰিছে এইটো ফুটা। ইয়াত চাওক, ডাঙৰ ডাঙৰ দানা মাটিত পেলাইছে। তেওঁ কৈছে যে এনেকুৱা ডাঙৰ ডাঙৰ দানা পেলালে মাল নাথাকে, কিন্তু তেখেতৰ সেইটো সঁচা কথা নহয়। মই কৈছোঁৱেই যে আমাৰ যিবিলাক সাঁচি বেপাৰী আহে, এই সাঁচি বেপাৰীবিলাক বৰ পৰিণত নহয়। এই চব কিমান ধুনীয়া ফুটা মাৰিছে। আৰু তেখেতে যিটো জোল বোৱা কথা কৈছে, এই চব ডাঙৰ ফুটাটোতো এয়া জোল বৈছে, ভালকৈ চালে গম পাব, একদম জোল বৈছে। এই এনেকুৱা 100 জোপা গছ আছে এই মানুহজনৰ ঘৰত। এনেকুৱা 100 জোপা গছ আছে, মানে বিক্ৰী কৰিব। 100 জোপা গছ ইতিমধ্যে বিক্ৰী কৰিবলৈ চাওক, বহুত গছ আছে। আমি অলপ জুম কৰি দেখুৱাই দিছোঁ। ইয়াত নিশ্চয় ধৰিব পাৰিছে, গোটেইবিলাক সাঁচি গছ। এই গোটেই সোপা সাঁচি গছ চাওক, বহুত আঁতৰৰ পৰা দেখুৱাইছোঁ। এখন ডাঙৰ বাগানৰ সিপাৰে আছে। এতিয়া কথা হ'ল, আমি সাঁচি গছত দাম নোপোৱাৰ মূল কথাবিলাক হ'ল কি, কালি মানুহজনৰ পৰা এজন সাঁচি বেপাৰী, আপুনি সেই সাঁচি বেপাৰীজনৰ কথাখিনিৰ পৰা গম পাব যে তেওঁ কৈছে যে মই 2000-3000 মান টকা লৈহে বেপাৰখন কৰিবলৈ গুচি আহোঁ। আৰু তেওঁ কৈছে যে যেতিয়া তেওঁ মাল লৈ যায়, বাটত তেওঁক 8-10টামান পাৰ্টীয়ে আগুচি ধৰে, মানে মাল ল'বলৈ 8-10টামান পাৰ্টীয়ে তেওঁক মানে মালখিনি তেওঁৰ পৰা ল'বলৈ যত্ন কৰে। তাৰমানে কি হয়, আমাৰ ইয়ালৈ যিখিনি মানুহ আহে, সেইখিনি একেবাৰে গ্ৰাছ লেভেলৰ মানুহ আহে। হেল্ল' বন্ধু, আপুনি ধৰিব পাৰিছে যে একেবাৰে গ্ৰাছ লেভেলৰ মানুহখিনিকহে আমাৰ এই ফিল্ডত ঘূৰিবলৈ তেওঁলোকে পঠিয়ায়। আচল মানুহখিনি ঘূৰি নাহে। তেওঁলোকতকৈ অকণমান টপ লেভেলৰ মানুহ, মানে গ্ৰাছ লেভেলতকৈ অকণমান টপ লেভেলৰ মানুহখিনি বাটতে ৰৈ থাকে। মানে এওঁলোকে ঘূৰি ঘূৰি গছটো যেতিয়া সংগ্ৰহ কৰি নিয়ে, এওঁলোকৰ পৰা তেওঁলোকে বস্তুটো লৈ লয়। এওঁলোকে যদি 2000ত নিছে, তেওঁলোকে 4000ত নিব। মানে এই ঘূৰি ফুৰা মানুহখিনিয়ে কেতিয়াও আপোনাক বেছি দাম দিব নোৱাৰে, কাৰণ তেওঁলোকে কৈছে যে মই 2000, 5000, 15000লৈকে টকা লৈ আহোঁ, আগদিনা গছ পালে তেতিয়া অলপ বেছি পইচা লৈ আহোঁ। কিন্তু এই মানুহখিনি হেভি গছ উঠাব পৰা কোনো কেপাচিটিয়ে নাই। এই মানুহখিনিয়ে গছখিনি লৈ যোৱাৰ পিছত বাটতে সেই যে 10জন মানুহ পালে, সেই 10জন মানুহে কিন্তু বাটতে ৰৈ থাকে। আৰু তেওঁলোকে মালখিনি লৈ কি কৰে জানেনে? এওঁলোকে গোটেই পাতে লৈ যায়, তেওঁলোকে মালখিনি কিন্তু তাতে চাচি চুৰুকি কাটি অকণমান কমাই পেলায়। কি কাৰণে কমাই পেলায়? যে তেওঁলোক সৰকি যাবলৈ হ'লে, তেওঁলোকে ডেগৰ মালিকৰ ওচৰলৈ যাবলৈ হ'লে তেওঁলোকে মালখিনি তেনেকুৱা কৰিবই লাগিব। নহ'লে আকৌ তেওঁলোকক 10টা পাৰ্টীয়ে পাই যাব আৰু মালখিনি টনা আজৰা কৰি হস্তগত কৰিবলৈ যত্ন কৰিব। পইচাই দিব, কিন্তু যত্ন কৰিব। গতিকে তেওঁলোকে মালখিনি অকণমান চাচি চুৰুকি কাটি কুটি সৰু কৰি তেওঁলোকে লৈ গৈ হয় বাটতে দিবলগীয়া হ'ব পাৰে, নহ'লে তেওঁলোকে গৈ পেলাইনি ডেগৰ মালিকৰ ওচৰত পাব। আৰু ডেগৰ মালিকে তেওঁলোকক সেই বস্তুটোত হয়তো 2000 বস্তুটো 10,000 টকাত কিনি লৈ ল'ব। গতিকে কথা হ'ল, আমি এতিয়া কি কৰিব লাগিব? আমি যদি আমাৰ এনেকুৱা হেভি গছ থাকে, আমি তেতিয়া হয় পোনপটীয়াকৈ ডেগৰ মালিকক কণ্টেক্ট কৰিব লাগিব।
আৰু যদি নকৰোঁ তেতিয়াহ'লে আপুনি এটা কথা মন কৰিব যে সাঁচি যি জেগাত সাঁচি প্ৰচুৰ আছে তাত কিছুমান লোকেল ডন আছে, মানে লোকেল মানুহ আছে। আমি তেওঁলোকেহে আমাৰ এই গছবিলাক উঠাব পাৰিব। যিখিনি লোকেল মানুহ আছে, গছডাল মই ওপৰলৈকে দেখুৱাইছোঁ, এজোপা চাওক, বিয়াগোম গছ। এতিয়া সেই লোকেল মানুহজনক আমি ক'ব লাগিব যে দাদা বা ভাইটি, মোৰ এই গছডাল মই বিক্ৰী কৰোঁ। তেতিয়া তেওঁ একেবাৰে জেগাৰ মানুহ লৈ আহিব, মানে একদম ডেগৰ মানুহ মালিক লৈ আহিব, লৈ আহি এই গছডাল আপোনাৰ পৰা এটা উচিত দামত কিনিব। কিন্তু চাওক, কমেও আপুনি এই গছডালত যদি 5 লাখ আছে, তেওঁ কিন্তু 4 লাখ টকা দিব। কাৰণ 4 লাখ টকাই দিব, 5 লাখ টকা আপোনাক নিদিয়ে। কাৰণ 1 লাখ টকা সেই লোকেল ডনজনে খাব। তাৰোপৰি কেনেকৈ খাব তাতো বহুত কৌশল আছে। আপোনাৰ যে গছডাল বিক্ৰী কৰি দিব, আপোনাৰ পৰা 20,000 লাগিব বুলি ক'ব। আৰু সেই পাৰ্টিটোকো ক'ব যে যাক গছডাল মই ইমানত ল'লোঁ, তই ইমান টকা তই দিব লাগিব, বা ইমান টকা তোক কাটিবলৈ দিম। মোটামুটি তেওঁ সেই গছজোপাত লাখ টকা এটা ওপৰতে এদিন বা দুদিনতে, মানে খন্তেকতে কথা পাতি পেলাই ল'বই। আৰু নহ'লে আপোনাৰ গছডাল ইমান দামত বিক্ৰী কৰিব নোৱাৰে। এইবিলাক বহুত কথা, আমি ইমান দীঘলীয়া নকৰোঁ। এতিয়া কথা হ'ল, সেই মানুহজনে সাঁচি গছজোপাৰ বিষয়ে, সাঁচি গছৰ বিষয়ে তেওঁ বৰ বিশেষ জ্ঞান তেওঁলোকৰো নাই। তেওঁ কৈছে যে মই আজি 30 বছৰ দিন এই অঞ্চলটোতে ঘূৰি ফুৰিছোঁ। সঁচা কথা, তেওঁ এই অঞ্চলটোতে ঘূৰি ফুৰে। কাৰণ তেওঁলোকৰ যিবিলাক দদাই, ভতিজা, ককাই, মোমাই, ভাগিন, তেওঁলোকৰ গ্ৰুপৰ ভিতৰতে এই কামটো চলি থাকে। তেওঁলোকে ভাগ কৰি লয়। তেওঁলোকে অচিনাকি জেগা এডোখৰত গৈ গছ উঠাব নোৱাৰে। সেইকাৰণে তেওঁলোকে সদায় চিনাকি জেগাডোখৰতে ঘূৰি ফুৰে। আৰু 30 বছৰ এজন মানুহে একেটা জেগাতে কাম কৰি থাকিবলৈ হ'লে তেওঁ কম লাভ হ'ব লাগিবনে? তেওঁ কৈছে যে 1000-1500 মোৰ ডেইলি থাকে। ডেইলি থাকে মানে তেওঁ ওলাই আহে 9টা বজাত, আৰু 12 বজাৰ আগে আগে তেওঁলোক বেক হয়। এই 3 ঘণ্টাৰ ভিতৰতে তেওঁলোকে কি কৰে, 1000-1500, তেওঁ কৈছেহে 1000-1500, হয়তো তাতকৈও অধিক লাভ থাকে। 2 নম্বৰ কথা হ'ল, তেওঁক সুধিছোঁ যে আপুনি কেতিয়াবা গজাল মৰা গছ পাইছেনে? তেওঁ কৈছে পাইছোঁ। তাৰমানে মানুহবিলাকে গজাল মাৰিবলৈ বাধ্য হয়, আৰু গজাল মৰা গছবিলাক তেওঁলোকে কিনে। আৰু তেওঁ কৈছে যে গজাল মৰা গছবিলাকত কিন্তু ডেগৰ মালিকৰহে লাভ হয়, আমাৰ ইমান লাভ নহয়। তাৰমানে গজাল মৰা গছডাল তেওঁলোকে কৈছে যে ফুটিৰ নিচিনাকৈ মুখবিলাক বন্ধ হৈ যায়। গতিকে এই কথাটো এটা প্ৰমাণ হৈছে যে আপোনাৰ গছডালত যদি সঁচাকৈ মাল নধৰে, তেতিয়াহ'লে আপুনি কিন্তু গজাল ব্যৱহাৰ কৰিব পাৰিব। কিন্তু এটা কথা মই উল্লেখ কৰিম আপোনাক, এই গছডাল মই একেবাৰে সৰুৰ পৰাই দেখি আছোঁ। এই গছডালৰ বয়স এতিয়া কমচে কম 30 বছৰ কম হোৱা নাই। কিন্তু এই গছজোপাত মাল নাই, জাষ্ট মাল ধৰা এবছৰমানহে হৈছে। আপুনি দেখিছে এয়া খাই আছে। এই যিটো খাইছে, এনেকৈ ওপৰতো খাইছে। এই গছজোপা যদি আৰু 10 বছৰ থৈ দিয়া যায়, এই গছডালেই হ'বগৈ কোটিটকীয়া গছ। হয়তো মালিকে কোটি টকা নাপায়, কিন্তু গছডাল হ'বগৈ কোটিটকীয়া। মানে এই ফুটিকেইটাও বন্ধ হ'ব লাগিব। মানে এই ফুটিকেইটা বন্ধ হ'বলৈ এবছৰ লাগিব, এনেকুৱা হ'ব লাগিব। ধৰিব পাৰিছেনে? এইটো এটা ফুটি, নিশ্চয় আপুনি ধৰিব পাৰিছে। মই দেখুৱাই আছোঁ। এই ফুটিটো এনেকুৱা হ'ব লাগিব। এনেকুৱা হ'বলৈ কিন্তু এবছৰ লাগিব। আকৌ আপোনাৰ ধৰক এবছৰৰ পিছতে এনেকুৱা হ'বলৈ যাওঁতে হয়তো আৰু 10টাই খাই দিব। গতিকে এনেকৈ গৈ গৈ এই গছজোপা আৰু 10 বছৰ কিন্তু বা 5 বছৰ ৰ'ব লাগিব। তেতিয়া কিন্তু এই গছডালত বহুত টকা হ'ব। আপোনাৰ বাৰীত এনেকুৱা গছ আছেনে? আপুনি এনেকুৱা কৰিবলৈ যত্ন কৰিছেনে? এই এচক মানুহজনে কিন্তু দাঁতিতে আকৌ পুলি ৰুলেই। এইটো চব পুলি ৰুলেই, সাঁচি পুলি। এই গছডাল কাটি দিয়াৰ লগে লগে এই পুলিটো বাঢ়ি যাব। হেল্ল' বন্ধু, তাৰপাছত মই মানুহজনক সুধিলোঁ যে আপুনি শাল মৰা গছ পাইছেনে? তেওঁ কৈছে মই শাল মৰা গছ পাইছোঁ। শালবিলাক মিহি মিহিকৈ চুচি লৈ মাৰিব লাগে। তাৰপিছত মই তেখেতক সুধিছোঁ আপুনি ইনকুলেশ্যন কৰা গছ পাইছেনে? যে আজিকালি যে বটলত কেমিকেল ভৰাই ইনকুলেশ্যন কৰে। তেওঁ কৈছে যে মই দেখাও নাই, শুনাও নাই, মই কিনাও নাই। গতিকে মই আপোনালোকক আগৰ ভিডিঅ'বোৰত কৈ আহিছোঁ যে ইনকুলেশ্যন আপুনি কৰিবও পাৰে, আপুনি নকৰিবও পাৰে। এই গছডালত যদি ইনকুলেশ্যন কৰিবৰ কাৰণে মানুহ মাতি অনা হয়, 10,000 টকা ল'ব। একেবাৰে আগৰ পৰা কৰিব, 10,000 টকা ল'ব। 10,000 টকা লোৱাৰ পিছত সেই মানুহজনে ক'ব নেকি যে মই এবছৰৰ ভিতৰত আপুনি গছডাল বিকিব, তেতিয়াই মোক পইচাটো দি দিব? নকয়। তেতিয়াহ'লে ইনকুলেশ্যন কৰাৰ পিছত যদি আপোনাক এই গছডালত 10,000 দিয়াও মানুহ নোলায়, তেতিয়া আপুনি কি কৰিব? গতিকে এইটো আপোনাৰ সিদ্ধান্ত, আপুনি ইনকুলেশ্যন কৰিবও পাৰে, নকৰিবও পাৰে। কিন্তু মই ক'লোঁ, মানুহজনক ক'লোঁ যে মোৰ বাৰীত আপুনি কেতিয়াবা গছৰ ঘাটিত খাইছেনে? তেওঁ তেতিয়া খুব হাঁহিছে। হাঁহি কৈছে যে এবাৰ ঘাটি খালোঁ।
আচ্ছা, এবাৰ ঘাটি কেলৈ খালে ময়ো জানো তেওঁ যে ঘাটি খালে, মানে মোৰ এজোপা গছ তেওঁ 8,000 টকাত নিছিলে। এই 8,000 টকাত গছজোপা নিছিলে মোৰ পূবফালৰ গছ। মোৰ পূবফালে খুব মানে মাল ধৰে, পূবফালৰ গছবিলাকত মোৰ খুব মাল ধৰে, আপোনালোকৰো চাগে তেনেকুৱা হয়। কিন্তু মই তেওঁক দিলোঁগৈ, আগদিনা দিলোঁ পূবফালৰ দ্বাৰা, তেওঁ ভাল দামত বিকিলে। পাছদিনাখন মই লৈ গ'লোঁ পশ্চিম ফাললৈ। পশ্চিম ফালে মোৰ এজোপা তাতকৈও ডাঙৰ গছ আছিলে, কিন্তু নিশকতীয়া মই সেইজোপা গছ 12,000 দিলোঁ। তেওঁ আগদিনা গছজোপাত ভাল প্ৰফিট পালে, পাই পাছদিনাখন সেই গছজোপা কিনি লৈ গ'ল, কাৰণ একেটা দাগৰ একে মাটি বুলি ভাবি তেওঁ লৈ গুচি গ'ল। কিন্তু লৈ গৈ তেওঁ সেই গছডালত ঘাটি খালে, মোৰ দস্তমত মনত আছে। আৰু তাৰপিছৰ পৰাই তেওঁ মোক মানে সৰু গছবিলাকত দাম দিবলৈ একেবাৰে ইচ্ছা নকৰা হ'ল। মানে তেওঁ বুজি পাই গ'ল যে এই মানুহটোৰ পৰা আৰু এই মানুহজনৰ পৰা মানে আলা পেচাৰ হিচাপত দাম বস্তু কিনিব নোৱাৰোঁ, আৰু বেছি দামো দিবলৈ ভয় আছে, কি হ'ব ঠিক নাই। বা যে কি নহওক, আমি এই কথাবিলাক, সাঁচি গছ এজোপাত আমি লাখ টকা পাবলৈ গ'লে আমি তিলিকতে আমি লাখ টকা নাপাওঁ। আমি বিভিন্ন কৰ্ম কৰিব লাগিব, বিভিন্ন আমি জ্ঞান আহৰণ কৰিব লাগিব, আমি বহুত ধৈৰ্য ধৰিব লাগিব। আকৌ আপোনালোকক কৈ আহিছোঁ যে ঢাপত ৰুই থওক। এই যে চব ঢাপ, এইটো ৰাস্তাৰ কাষত এখন জেওৰা দাঁতিত ঢাপত ৰুই থৈছোঁ। আৰু তাৰপিছত আপোনাৰ এয়া বাগান, ইয়াৰ পাত ছিঙি আছে, ইয়াৰ পাত ছিঙি আছে। এইটো ঢাপ, এইজোপা গছ। এনেকৈ ঢাপে তেখেতৰ যে কিমান গছ আছে, এনেকৈ আপুনি ময়ো যদি ঢাপৰ দাঁতিয়ে ইয়াত দুটা পুলি ওচৰা ওচৰিকৈ হৈ থাকক, আমি এনেকৈ যদি ৰুই থওঁ, এই গছজোপাই একো হাৰ্ম কৰা নাই নহয় মানুহজনক। কি বোলে ঘৰত ছাঁ পেলাইছে, কি বোলে ৰাস্তা বোকা কৰিছে, কি বোলে বাগানত পাত কমিছে। এটা কথা কিন্তু হয়, বাগানত পাত কমে যদি সাঁচি গছজোপা সৰু হৈ থাকে, তেতিয়া কিন্তু বাগানত অলপ ক্ষতি কৰে। কিন্তু যেতিয়া এনেকুৱা ডাঙৰ হৈ যায়, তেতিয়া কিন্তু ক্ষতি কৰিব নোৱাৰে। হেল্ল' বন্ধু, এই আপোনাক এটা দৃশ্য মই দেখুৱাবলৈ লৈছোঁ। এইজনী আপুনি আঁতৰত এজনী গৰু চৰি থকা দেখিছেনে? এইজনী এজনী গৰু চৰি আছে। এইজন বৰ ভাল মানুহ। সেই গৰুজনী মোৰ গৰু। সেই গৰুজনী মই এখেতক বিক্ৰী কৰিলোঁ। মানে এখেতৰ বাৰীত ইমানেই ঘাঁহ আছে, মই গৰুজনী অকণমান কম দামত বিকিলোঁ, মানে 70,000 দিলোঁ। কিন্তু গৰুজনী অকল এইটো কাৰণেই দিলোঁ যে তেখেতৰ ঘৰত খুব সুখ পাব। এইজনী চাওক, এইজনী সোমাই গৈছে। বহুত মানে ইমানেই সাঁচি গছ আছে, আপুনি আঁতৰত দেখিছে, ইমানেই সাঁচি গছ আছে। কিমান সাঁচি গছ আছে আপুনি ভাবিব নোৱাৰে। আৰু আপোনাৰ এখন তেখেতৰ বাগান, এইফালে আছে তেখেতৰ বাগান, আৰু বাগানৰ দাঁতিয়ে আছে সাঁচি গছ। হেল্ল' বন্ধু, আৰু দীঘলীয়া নকৰোঁ, আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আকৌ লগ পাম, ধন্যবাদ।